ৰাজধানী গুৱাহাটীত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। দ্বিতীয় শ্ৰেণীৰ 3গৰাকী ছাত্ৰীক স্কুললৈ অহাৰ পথতেই নিৰ্যাতনৰ অপচেষ্টা এজন যুৱকৰ। চকলেট দিম বুলি ফুচুলাই জোৰ জবৰদস্তি গাড়ীত উঠাই নিয়াৰ অপচেষ্টা কৰে ছাত্ৰী 3গৰাকীক। লগতে শৰীৰৰ বিভিন্ন অংগ স্পৰ্শ কৰাৰো ভয়ংকৰ অভিযোগ উঠিছে যুৱকজনৰ বিৰুদ্ধে। এগৰাকী স্থানীয় মহিলাৰ তৎপৰতাত অপহৰণৰ পৰা ৰক্ষা পৰে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী 3গৰাকী। এই ঘটনাৰ পিছতে ছাত্ৰীকেইগৰাকীৰ অভিভাৱকে বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে সমগ্ৰ ঘটনা। এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত হাতীগাঁও থানাত এজাহাৰ দাখিল কৰে ছাত্ৰীকেইগৰাকীৰ অভিভাৱকে। লগে লগে আৰক্ষীয়ে ঘটনাস্থলীৰ চিচিটিভি ভিজুৱেলছ নিৰীক্ষণ কৰি চিনাক্ত কৰে অভিযুক্তজনক। ছবিৰুল ইছলাম ওৰফে বাপ্পি নামৰ যুৱকজনে সংঘটিত কৰিছিল এই ঘৃণনীয় কাণ্ড। ইতিমধ্যে নিশাই আৰক্ষীয়ে খানকাৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত ছবিৰুল ইছলামক। ৰাতিপুৱা আমি কাম কৰা মানুহ হয়, বাচ্চাকেইটাক স্কুলত ওলাই থৈ পেলাই আমি 8টা বজাত ওলাই গৈছোঁ কামত যাবৰ কাৰণে। ৰাস্তাত বোলে সিহঁতক বোলে আক্ৰমণ কৰিছে, ল'ৰাটো বোলে এনেকৈ বোলে বেয়া কৰি কিবা কিবি বোলে কৰিছে, হেৰি কৰিছে মানে গালি চালি বোলে পাৰছে, জোৰ জবস্তি কৰি পেলাই গাড়ীত উঠাইছে লৈ যাবৰ কাৰণে বোলে সিহঁতক সেনেকৈ কৈছে। মইতো নাছিলোঁ সেইখিনি সময়ত, এতিয়া আহি পেলাই বাচ্চাগিলাক যেতিয়া কৈছে তাৰে মানুহবিলাক কৈছে সেনেকৈ শুনা পাইছোঁ। এইখিনি আৰু মই বিশেষকৈ আৰু গম পাইছোঁ আৰু পিছতে তাৰপিছত সিহঁতে বাচ্চাগিলাকৰ মুখতে শুনা পালোঁ যে এনেকৈ কৰিছে, এনেকৈ হেৰি হৈছে। পিছত পুলিচ থানাত কেছ দিলে। তাৰপাছত আমি থানাত কেছ দি দিলোঁ। তাৰপাছত 9:30 চাৰে 9টামান বজাত আমাক মাতিছে যে ল'ৰাটো আমি ধৰিছোঁ, তোমালোকে হয় না নহয় আহি পেলাই চোৱা। বাচ্চাকেইটাক লৈ আহিব দিছে, বাচ্চাকেইটাক আমি লৈ আহিছোঁ। আনি পেলাই তাৰপিছত বাচ্চাগিলাক কৈছে অঁ এইটো ল'ৰাই হয়, এইটো ল'ৰাই হয়। তাৰপিছত ছাৰে সুধিছে বাচ্চাটো কি হৈছিল, এই ল'ৰাটো তোমালোকক কি কৰিছে। তাৰপিছত কৈছে ল'ৰাটো এনেকৈ আমাক ধৰিছিলে, এনেকৈ চকলেট দিব খুজিছে, জোৰ জবস্তি উঠাইছে, চুলিত টানিছে, কাপোৰত ধৰা টানি কৰিছে, সেনেকৈ বোলে কৰিছে। যেতিয়া এই ঘটনা হৈছিল সেই স্থানত কোনো মানুহ নাছিল নেকি? সেইখিনি জেগাত বোলে মানুহ নাছিল। তেতিয়া লাষ্টত উপায় নাপাই পেলাই হাত ধৰাৰ পিছত বোলে কামুৰিছে মোৰ ছোৱালীজনী। কামুৰি পেলাই বেলেগ বিল্ডিঙত কাম কৰি থকা মানুহৰ তাতে বাচিবৰ কাৰণে, তাই বাচিবৰ কাৰণে তাতে গৈছিল। ল'ৰাজন ক'ৰ হয়? ল'ৰাজন চিনি নাপাওঁ। নহয় মানে ইহঁতে স্কুলত গৈ আছিল। স্কুলত যাৰ কেইটা বজাৰ ঘটনা? 8টা চাৰে 8টা মাতিছে, চাৰে 8টা মানৰ। চাৰে 8টা বজাত আপোনালোকে থানাত আহিছে? এতিয়া আমি থানাত আহিছিলোঁ, কেছ দিছে। কেছ দিছোঁ। এতিয়া তাৰপিছত পুলিচে কালি যোৱা ৰাতি 9টা চাৰে 9টা বজাত বোলে ধৰি আনিছে। তাৰপিছত আমাক 10টামান বজাত ফোন কৰিছে। পুলিচে কি ক'লে এতিয়া? পুলিচে এতিয়া আমাক মাতিছে, এতিয়া কালি আহিব দিছে। আমি ৰাতি 11টা বজাত ইয়াৰ পৰা গৈছোঁ, 10টা বজাত আহিম বুলি মাতিছে। পুলিচে এতিয়া আমাক কি কয় ছাৰে এতিয়া। ল'ৰাটোক ধৰিছে ন? ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম আমি নাজানো, এতিয়ালৈকে সোধা নাই। ক'ৰ ল'ৰা হয়? ল'ৰাটো বোলে ইফালে বোলে চাইডে ক'ৰবাত, সেইটোও নাজানো। আপোনালোকৰ ঘৰ ক'ত? আমাৰ ঘৰ চন্দননগৰ, কেৰাকুচি চন্দননগৰ। বাচ্চাকেইটা আপোনালোকক কিমান বয়সৰ? মোৰ বাচ্চাটো 10 বছৰ। এই দুজনৰে এনেকৈ 10-11 বছৰ এনেকৈ চলিছে। আৰু মোৰ বাচ্চাটো বিশেষকৈ এতিয়া 9ত যায়, 10ত পঢ়িছে। কিমান ক্লাছ পঢ়ে? 3। কেইজন বাচ্চা আছে? 3জন বাচ্চা। 3জনকে কৰিছে? 3জনকে আক্ৰমণ কৰিছে। কিহৰ কাৰণে? আগত কিবা শত্ৰু আছিল নেকি? নাই, নাছিলে। আমি চিনিয়ে নাপাওঁ সিহঁতক। গুৱাহাটীৰ পৰা ৰীমা শৰ্মা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।